সেই গোটেই প্ৰক্ৰিয়াটো কিছু আমোলা জড়িত হৈ আছিল। সেই আমোলাখিনিয়ে সাহিত্যৰ প্ৰতি কোনো অনুৰাগ নাই। মই কাকো চিনি নাপাওঁ, তেখেতসকলেও মোক চিনি নাপায়। কিন্তু আজি এই সভাত মোৰ প্ৰতিখনে চিনাকি মুখ, চিনাকি মুখৰ সন্মুখত, চিনাকিজনৰ সন্মুখত যেতিয়া আপুনি সন্মানিত হয়, ইয়াতকৈ এজন লেখকৰ গৌৰৱৰ কথা দ্বিতীয়টো নাই। যেতিয়া হীৰেণ ভট্টাচাৰ্যই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল, সেইদিনাখন মই চিত্ৰবন প্ৰেছত বহি আছিল। তেতিয়া মোবাইল আমাৰ সমাজলৈ অহা নাছিল। হঠাৎ চিত্ৰবন প্ৰেছৰ যিটো লেণ্ড ফোন, সেই লেণ্ড ফোনটো বাজি উঠিছিল আৰু যেতিয়া হিৰোতাই ফোনটো দাঙি ললে, তেতিয়া সিফালৰ পৰা এজন অচিনাকি কণ্ঠ তেখেতে শুনিবলৈ পাইছিল। জামুগুৰিহাটৰ বহু ভিতৰুৱা এখন গাঁৱৰ পৰা তেখেতলৈ ফোন কৰিছিল। ল'ৰা, আমি কবিতা লিখিব চেষ্টা কৰি আছো, কিন্তু কবিতাক খুব ভাল পাওঁ আৰু কবিতা ভাল পাইছিল আপুনি। আপুনি আজি সাহিত্য একাডেমী পাইছে, আমাৰ গোটেই গাঁওখন উৎফুল্লিত। আজি আমি এসাঁজ ভাত খাম, ভোজ খাম, যদি পাৰে আহক। হিৰোতাই ফোনটো থৈ মোক কৈছিল যে আচল বঁটা এইটো, সাহিত্য একাডেমীটো নহয়, আচল বঁটা এইটো। মোক চিনি নাপায়, মোৰ কবিতাক চিনি পায়, কিন্তু মই আজি এটা গৌৰৱান্বিত, আজি এটা মই বঁটা পাইছো। গৌৰৱ কৰিছে মোৰ কবিতা পঢ়াই আছাম মানুহে, বঁটা সেইটো। গতিকে চিনাকিজনৰ সন্মুখত যেতিয়া এটা বঁটা লোৱা হয়, সন্মান লোৱা হয়, এজন লেখক কিমান ধন্য হয়, কিমান গৌৰৱান্বিত হয়। সেই বঁটাটো কোনে দিছে, কিমান সৰু, কিমান ডাঙৰ, সেইটো ডাঙৰ কথা নহয়। ডাঙৰ কথা হ'ল কিমান আন্তৰিকতাৰে দিছে, সেইটো আটাইতকৈ ডাঙৰ কথা। মই এই যে এখন গামোচাৰে তেখেতক মই 2023 বৰ্ষৰ সন্মান কৰাইছে, বৰণ কৰাইছে। ইয়াৰ পাছতে এটা কিতাপৰ টোপোলা আছে। সত্যজিৎ নাথ তেখেতক অভিনন্দন জনাবৰ কাৰণে বিনম্ৰতাৰে অনুৰোধ জনাইছো। এখন গামোচাৰ এখন চেলেঙে তেখেতক সন্মান জনাবৰ কাৰণে অনুৰোধ জনাইছো। গোটেইকেইখন গ্ৰন্থ একেলগে উন্মোচন হ'ব। মেইন চৰিত্ৰ মাধৱ বৰাচাৰ, সত্যজিৎ নাথৰ পানী পোহৰত উন্মোচক নবীন বুঢ়াগোহাঁই, মেইনটো সাগৰ দাসৰ অসম্পাদকীয় পৃষ্ঠা উন্মোচক শ্ৰদ্ধাৰ প্ৰেমগোহাঁই ছাৰ। সকলোকে এজাৰি হাত চাপৰি বজাবৰ কাৰণে অনুৰোধ জনাইছো। আজি এই মঞ্চতেই আমি আব্দুল মালিক স্মৃতি বঁটাই হওক বা বিভিন্ন দেশৰ পৰা পোৱা বঁটাই হওক বা তেখেতৰ উপন্যাস বঙালী, হিন্দী, উড়িয়া, ইংৰাজী ভাষালৈ অনুবাদ কৰাই হওক, সেইখিনি তেখেতৰ জীৱনৰ অক্ষয় অব্যয় কৃতি। আৰু এই অক্ষয় অব্যয় কৃতিৰ তুলনাত মই জানো যে বঁটা সদায় প্ৰয়োজনীয়, কিন্তু এই বঁটাসমূহ সেই কৃতিৰ তুলনাত পাছৰ পৰৱৰ্তী কালত হয়তো নিষ্ফল হৈ থাকিব। কাৰণ আমি কেতিয়াও ডক্টৰ ভূপেন হাজৰিকাৰ কথা চিন্তা কৰিলে বঁটা বাহনৰ কথা চিন্তা নকৰো। চিন্তা কৰো যে তেখেতৰ যিখিনি আমাক অৱদান দি গৈছে আৰু তেখেতৰ যি চিন্তাৰ চেতনা, যে লিখনিত যি মানৱীয় মূল্যবোধ, লিখনিত অংকন কৰা পৰিৱেশৰ চিত্ৰৰ, লিখনিত অংকন কৰা সংশীলনে আমাক বাধিত কৰাৰ বাবে বাক্য প্ৰকাশন গোষ্ঠীৰ প্ৰতি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু এই আপাহতে 2024 বৰ্ষৰ বাক্য সাহিত্য বঁটা প্ৰাপক আমাৰ সকলোৰে শ্ৰদ্ধাৰ বিশিষ্ট সাহিত্যিক জয়ন্ত মাধৱ বৰা ডাঙৰীয়াৰ প্ৰতি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। লগতে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো প্ৰতিগৰাকী গ্ৰন্থ প্ৰণেতালৈ, যিকেইগৰাকী গ্ৰন্থ প্ৰণেতাৰ আজি কেইবাখনো গ্ৰন্থ। প্ৰথমেই মই সমূহ দৰ্শকলৈ আগন্তুক নতুন বৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আৰু বিশেষকৈ আজি বছৰটোৰ শেষ মাহটোত আজি এই বাক্য প্ৰকাশনে যি সন্মান প্ৰদৰ্শন কৰিলে মোৰ প্ৰতি, তাৰ বাবে বাক্য প্ৰকাশনলৈ মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। প্ৰথম কথা যে বাক্য প্ৰকাশনে শিৱসাগৰ জিলাৰ পৰা, শিৱসাগৰ ঠাইখনৰ পৰা বহু ধৰণৰ কাম, বিশেষকৈ কিতাপ প্ৰকাশনৰ কাম কৰি আছে। আৰু আটাইতকৈ আমাৰ কাৰণে গৌৰৱৰ কথা যে এই শিৱসাগৰতে প্ৰথম অৰুণোদয় কাকতৰ জন্ম হৈছিল। গতিকে
গ্ৰন্থ প্ৰকাশন বা আলোচনী প্ৰকাশনৰ ক্ষেত্ৰত শিৱসাগৰ ঠাইখনৰ এটা ঐতিহ্য আছে সেই ঐতিহ্যৰ গৰিমা লৈ বাক্য এতিয়াও একাধাৰে আজি 11 বছৰে এটা যুগ তেখেতসকলে নিৰন্তৰ প্ৰচেষ্টা চলাই আছে যাতে ভাল ভাল গ্ৰন্থ এই প্ৰকাশনৰ পৰা প্ৰকাশ হ'ব পাৰে আৰু দ্বিতীয় কথা যে আমি আজিৰ এই সময়ত বৰ্তমান যি সময়ত আমি থিয় হৈছোঁ সেই সময়ত আমি দেখিবলৈ পাইছোঁ যে আমাৰ সমাজৰ চাৰিওফালে কিছু অস্থিৰতা আৰু আমি কিছু এনেকুৱা সংশয়ৰ মাজত আমি আছোঁ যে আমি কাকো বিশ্বাসত ল'ব নোৱাৰা হৈছোঁ আমি সন্দেহ প্ৰকাশ কৰিবলৈ লৈছোঁ এনেকুৱা এটা সময়ত কিন্তু আমাৰ সকলোৰে কাৰণে এটা ডাঙৰ বাৰ্তা বাক্যই প্ৰেৰণ কৰিছে যে আমি মানুহৰ মাজত মানৱীয়তাৰ এটা সপোন জাগ্ৰত কৰিব লাগে বিশেষকৈ কিতাপৰ যোগেদি কাৰণ কিতাপে গ্ৰন্থই জ্ঞান অন্বেষণৰ আটাইতকৈ প্ৰভাৱশালী এটা মাধ্যম গতিকে এনেকুৱা এটা প্ৰভাৱশালী মাধ্যমক আহিলা হিচাপে লৈ গ্ৰন্থ আগবাঢ়িব বাক্য প্ৰকাশন আগবাঢ়িব খুজিছে আমি বাক্য প্ৰকাশনক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই ভাবোঁ যে সমূহ আমাৰ অসমবাসীয়ে বাক্য প্ৰকাশনৰ এই যাত্ৰাত সহযোগ কৰক আৰু নতুন নতুন গ্ৰন্থ প্ৰকাশনৰ বাক্যই নতুনকৈ জিলিকি উঠক ধন্যবাদ আমন্ত্রণ করিও না আমার অতি শ্রদ্ধার কণ্ঠশিল্পী ৰেখামণি নাথ বাইদেউ মই মঞ্চলৈ আমন্ত্ৰণ জনাইছো আৰু তেওঁৰ লগত সংগত কৰা যিসকল বাদ্যযন্ত্ৰী আছে সকলোকে মই মঞ্চত আসন গ্ৰহণ কৰি আজি আমি ধন্যবাদ জনাইছো পৰিচিত এগৰাকী জনপ্ৰিয় ইয়াৰ পাছতে আমি বাক্য সাহিত্য বঁটাটি প্ৰদান কৰিবলৈ আগবাঢ়িছো গোটেই অসমীয়া সাহিত্য ভঁৰাললৈ বৰঙণি আগবঢ়াইছে সেইগৰাকী বিশিষ্ট পুৰুষ জয়ন্ত মাধৱ বৰা ছাৰ আমাৰ শিৱসাগৰৰ পৰাই আমি অতিশয় আনন্দিত হৈছো গৌৰৱবোধ কৰিছো আৰু তেখেতক বাক্য সাহিত্য বঁটাটি প্ৰদান কৰাত আমি নথৈ আনন্দিত আৰু গৌৰৱবোধ কৰিছো কাম ইতিমধ্যে চলি আছে এনবিটি নেশ্যনেল বুক ট্ৰাষ্টত চলি আছে গতিকে আজি যিগৰাকী সন্মানীয় আমাৰ অতি শ্ৰদ্ধাৰ 2024 বৰ্ষত আগবাঢ়িছো তাৰ পাছতেই আমি বাক্য সাহিত্য বঁটাটি প্ৰদান কৰিব ডক্টৰ অনিল শইকীয়া ছাৰে ছাৰ আগতে কৈ লওক মই তেখেতৰ অনুভৱ ব্যক্ত কৰিবৰ কাৰণে ছাৰৰ হাতত মই মাইক্ৰফোন আগবঢ়াই কেৱল শিৱসাগৰে নহয় সমগ্ৰ অসমৰে অগ্ৰণী প্ৰকাশন গোষ্ঠী বাক্যৰ উদ্যোগত আজি দ্বিতীয় বৰ্ষৰ বাবে বাক্য সাহিত্য বঁটা প্ৰদান কৰা হয় শিৱসাগৰ প্ৰেছ ক্লাব প্ৰেক্ষাগৃহত বাক্য প্ৰকাশন গোষ্ঠীৰ স্বত্বাধিকাৰ সত্যজিৎ নাথ আৰু তেওঁৰ সহধৰ্মিনী অলি নাথৰ উদ্যোগত আজি দ্বিতীয় বৰ্ষৰ বাবে বাক্য সাহিত্য বঁটা প্ৰদান কৰা হয় অসমৰ প্ৰথিতযশা সাহিত্যিক গল্পকাৰ ঔপন্যাসিক শ্ৰীযুত জয়ন্ত মাধৱ বৰা ডাঙৰীয়ালৈ আজি তেখেতে বঁটা গ্ৰহণ কৰিলে আৰু এই অনুষ্ঠানতে কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হয় তাৰে এখন হৈছে শিৱসাগৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ডক্টৰ ৰীতামণি বৰাৰ গল্পবোৰ ভাল পোৱাৰ সত্যজিৎ নাথৰ এখন কাব্যগ্ৰন্থ পানীৰ পোহৰত সেইদৰে এখন কাব্য আলোচনী ভাষা আৰু এখন কেইবাখনো আৰু মৌলিক গ্ৰন্থ ইয়াতে উন্মোচন কৰা হৈছে গতিকে বাক্যৰ উদ্যোগত আজি কেৱল বাক্য সাহিত্য বঁটা প্ৰদানেই নহয় আসলতে কেইবাখনো গ্ৰন্থ প্ৰকাশেৰে আমাৰ এই শিৱসাগৰৰ বুকুত আজি আসলতে এক বৌদ্ধিক কচৰত এক বৌদ্ধিক অনুশীলন বৌদ্ধিক পৰিশীলন সম্পন্ন হ'ল